খোৱাং নাহৰণি পশু স্বাস্থ্য উপকেন্দ্ৰটো পুনৰ মুকলি কৰাৰ লগতে চিকিৎসক নিয়োগৰ দাবী বিভিন্ন দল সংগঠনৰ। ডিব্ৰুগড় জিলা মৰাণ বিধানসভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰণিত থকা পশু স্বাস্থ্য উপকেন্দ্ৰটো দীৰ্ঘদিনে পৰিত্যক্ত হৈ ৰৈছে। উল্লেখ্য যে বৃহত্তৰ নাহৰণি অঞ্চলৰ কৃষকক সাঙুৰি স্থাপন কৰা পশু চিকিৎসালয় কেন্দ্ৰটো দীৰ্ঘদিনে বন্ধ হৈ থকাত কৃষকসকলে পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। ইতিমধ্যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উক্ত পশু স্বাস্থ্য উপকেন্দ্ৰটোৰ এটা গৃহ নতুনকৈ নিৰ্মাণ কৰিছে যদিও কেন্দ্ৰটো আজিও মুকলি হোৱা নাই। ইফালে উক্ত পশু স্বাস্থ্য উপকেন্দ্ৰটোত দীৰ্ঘদিনে এজনো চিকিৎসকো নাই। উক্ত পশু স্বাস্থ্য উপকেন্দ্ৰটো শীঘ্ৰে পুনৰ মুকলি কৰাৰ লগতে চিকিৎসক নিয়োগৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে। আমাৰ খোৱাং পঞ্চায়ত, নাহৰণি পঞ্চায়ত আৰু হালধিবাৰী পঞ্চায়ত তিনিটা পঞ্চায়তৰ মাজতে নাহৰণি পঞ্চায়তৰ অধীনত এখন পশু চিকিৎসালয় নিৰ্মাণ হৈছিলে বহুদিনৰ আগতেই, আৰু এই পশু চিকিৎসালয় পশু চিকিৎসা কেন্দ্ৰ হিচাপে ইয়াত নিৰ্মাণ হৈছিলে। বৰ্তমান এই পশু চিকিৎসালয়খন জহি খহি যোৱাত পুনৰ স্থানীয় বিধায়ক ডাঙৰীয়াই চক্ৰধৰ গগৈ ডাঙৰীয়াই পুনৰ এটাৰ গৃহ নিৰ্মাণ কৰে আৰু গৃহ নিৰ্মাণ কৰাৰ পিছতো আজিলৈকে এই তিনিটাৰ পঞ্চায়তৰ মাজত যি নাহৰণি পঞ্চায়তত হৈছিলে সকলোখিনি গ্ৰাম্য অঞ্চলৰ একদম ক্ষুদ্ৰ ক্ষুদ্ৰ তেওঁলোকৰ কৰ্ম যোগেদি বিভিন্ন পশুপালনৰ যোগেদি ইয়াত আত্মনিৰ্ভৰ হৈ আছিলে। কিন্তু হৈ থকাৰ পিছতো এই যিটো উপস্বাস্থ্য কেন্দ্ৰ বনালে পশু চিকিৎসালয়, আজিলৈকে ইয়াত কিন্তু ডক্টৰৰ পৰা আদি কৰি কোনো ইয়াত বিষয়ববীয়া উপস্থিত নহয় আৰু যেন ইয়াত এটা ফুলৰ টাব হিচাপে বা চানেকি হিচাপে ইয়াত অকল ৰাখি থলে। গতিকে আমি আশা কৰোঁ এনেকুৱা ধৰণৰ আঁচনিবিলাক লোৱাতকৈ কাৰ্যকৰী কৰা যিবিলাক আঁচনি, যদি পশু চিকিৎসালয় সঁচাকৈ গৃহটো বনালে তাত যদি এজন ডক্টৰ দিব পাৰিলেহেঁতেন, আমি আশা কৰোঁ যে গ্ৰাম্য অঞ্চলৰ কাৰণে এটা ভাল গুৰুত্বপূৰ্ণ কাম কৰি কিনে পশু চিকিৎসা দাবী জনাব চৰকাৰক। আমি চৰকাৰক এটা কথাই দাবী জনাইছোঁ যে খোৱাঙত যিখন পশু চিকিৎসালয় আছে তাৰ পৰা তেওঁলোকে যদি সঁচাকৈ ডক্টৰ নাই বা ডক্টৰ নাথাকে তাৰ পৰা যাতে আনি কেনে হ'লেও এজন ইয়াত যাতে সপ্তাহত যদি 3 দিনো ইয়াত যদি থাকেহি, তেতিয়াহ'লে আমি ভাবোঁ ইয়াত বহু 42খনৰ পৰা 45খন গাঁও ৰাইজ উপকৃত হ'ব এই পশু চিকিৎসালয়খনৰ কেন্দ্ৰৰ পৰা। খোৱাং অঞ্চলৰ অত্যন্ত এখন পুৰণি পশু চিকিৎসালয় এই নাহৰণি অঞ্চলত আছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত এই পশু চিকিৎসালয়খন চহি পৰি যায়, কাৰণ ইয়াত ভাঙি গ'ল। পিছত আকৌ নতুনকৈ এখন পশু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। কিন্তু অত্যন্ত পৰিতাপৰ কথা, দুখৰ কথা যে আজি পৰ্যন্ত এই পশু চিকিৎসালয়খনত কোনো ধৰণৰ স্থায়ী চিকিৎসকৰ নিযুক্তি নাই আৰু কোনো ধৰণৰ যন্ত্ৰ পাতি নাই, আৰু ইয়াত পশু চিকিৎসা কৰিব পৰাকৈ ইয়াত কোনো ধৰণৰ উন্নত ব্যৱস্থা নাই। গতিকে আমি এটাই কথা আহ্বান জনাইছোঁ, কাৰণ খোৱাংখন এখন গ্ৰাম্যৰ প্ৰধান অঞ্চল। ইয়াত বিভিন্ন ধৰণৰ ব্যক্তিয়ে বা লোকসকলে আমাৰ ইয়াত ৰাইজে পশুপালন কৰি তেখেতলোকে জীৱন নিৰ্বাহ কৰে, কাৰণ পশুপালন কৰি আমাৰ গ্ৰাম্যৰ অৰ্থনীতিৰ যিটো আমাৰ ভেটি সেই ভেটি শক্তিশালী হৈ আছে। যেতিয়া নেকি পশু পক্ষী যেতিয়া আমাৰ বেমাৰ আজাৰ হয় তাৰ চিকিৎসা কৰিবলৈ আমাৰ এখন চিকিৎসালয়ৰ অভাৱ হয়। গতিকে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি এখন পশু চিকিৎসালয় ঠিক আছে আমাৰ চৰকাৰে নিৰ্মাণ কৰি দিলে, কিন্তু আজি পৰ্যন্তলৈকে ইয়াত এজন স্থায়ী চিকিৎসক নিযুক্তি দিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা, এখন পৰিতাপৰ কথা এখন চৰকাৰৰ কাৰণে। চৰকাৰক কি দাবী জনাব? চৰকাৰক এটা কথা দাবী জনাব বিচাৰিছোঁ, কাৰণ পশু পক্ষীৰ চিকিৎসা কৰিব পৰাকৈ সুবিধা কৰাকৈ অতি শীঘ্ৰে তেখেতসকলে ইয়াত এজন চিকিৎসক নিযুক্তি দিয়ক আৰু লগতে যন্ত্ৰ পাতিবিলাক ইয়াক অনাৰ ব্যৱস্থা কৰক, যাতে আমাৰ গাঁৱৰ ৰাইজে যাতে ইয়াৰ পৰা যাতে সুবিধা লাভ কৰিব পাৰে, সুবিধা আদায় কৰিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'বলৈ চৰকাৰক আমি অতি শীঘ্ৰে দাবী জনাইছোঁ। কাৰণ পশু পক্ষী চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পশু পক্ষী আমাৰ মৰি গৈছে বা পশু মৰি গৈছে, পশুধন মৰি গৈছে। তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এই চৰকাৰখনে কি ধৰণৰ পদক্ষেপ লৈছে আমি তাত ধৰিব পৰা নাই। গতিকে চৰকাৰলৈ এটাই কথা আহ্বান জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে এই চিকিৎসালয়খন উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ।